আপোনালোকে মাটি অকণমান আপোনালোকে অসমীয়া হয় ইণ্ডিয়ান হয় আপোনালোকে মাটি অকণমান এইটো কাৰণে আপুনি 100 লাখ দৌৰি কিয় কৰিব ইয়াৰ পৰা কৰিলা ইয়াত নহব মধ্য ইণ্ডিয়া অসমে কোনো বাংলাদেশী নথকা তোমালোকৰ মানুহৰ কোনো বুজা নলওঁ মধ্য অসমে এইটো স্পষ্ট কথা জীবন চৰকাৰী মাটিত এতিয়া ক'ত থাকিব ভিতৰৰ গাঁৱলৈ গ'লে বহুত পাবি গাড়ী কলা আমাৰ আকালিৰ পৰা গাড়ী সোমাই নাগালেণ্ড আছে কি আছে লগত কিবা আছে না নাই হেৰি কি কয় কি মাল আছে ঘৰৰ সামগ্ৰী হয় নেকি আমার ঘরে বর্তমানে উড়িয়াম ঘাট নাম কি আব্দুল আওয়াল এটা কলে গৈ আছিল এটা এই বর্মা যাম কিহৰ কাৰণে এই মালটো খাবলৈ কি মাল এই ঘৰৰ আলনা চুকাৰ এইবোৰে আগৰ মালটো অলপ ফেক্টৰী থৈ যাম আৰু দিছি যাম ক'ৰ পৰা আনিছে উড়িয়াম ঘাটৰ পৰা কিহৰ কাৰণে এটা পাই আহিবলগীয়া আৰু গণ্ডগোল লাগিছে নাগাৰ গণ্ডগোল লাগিছে ইফালে উৎসাহ তাত আপোনালোকৰ ঘৰ ক'ত আৰু উড়িয়াম ঘাট আপোনালোকৰ ঘৰ ক'ত অৰিজিনেল ঘৰ বাজিয়া গাঁও উড়িয়াম ঘাটত কি কৰি আছিল তাতে গুচি গৈছিলো আমি তাতে মাটি বাৰী কম ভাই ককাই বেছি মাটি বিক্ৰী কৰি দিলো বিক্ৰী কৰি তাতে মাটি তাতে উড়িয়াম ঘাট দলনি কথা সেইটো মানে চৰকাৰী মাটি ইমান বছৰৰ পৰা নাগাৰ মাটি তাতে যোৱাটো 1988 চনত গৈছিল এতিয়াতো উচ্ছেদ চলাব চলাবলে কি কৰিম আৰু তাতে বহি থাকিম মৰিলে মৰি যাম তাতে যাম আকৌ তাতে গৈ মৰিলে মৰি যাম আৰু কি কৰিম উপায় নাই মাটি মৰি নাই ক'ত যাম ইয়াতে কোনে জাগা দিব মালটো বচাবৰ কাৰণে আনিলো ইয়াত কোন আছে এটা আমাৰ একটা পুখুৰ ল'ৰা একটা ককাই আছে আৰু একটা আমাৰ মাহীৰ ল'ৰা জোঁৱাই একটা হয় এইকেইদিন আকৌ গুচি যাম মালটো কালি থম আৰু যাম মালটো থৈ পেলাই গুচি যাম থাকিবলৈ নাই এক ৰাতি দুই ৰাতি কি এক ৰাতি যদি আলহীও খায় এক ৰাতি দুই ৰাতি তিন ৰাতি এসপ্তাহ আলহীও খায় মাল বস্তু সোমাই আছে যে আজি এখন মানুহ কেইবাখন গাড়ী সোমাইছে বেলেগৰ পৰা বাদ দিয়ক আমাৰটো কওক আমি এক গাড়ী আনিছো বেলেগৰটো আমি আনা নাই আপোনালোকেতো জীৱনভৰ কমাই কৰে একথা দুকথা মাতি নিগাজিকে কৰবাত থাকিবলৈ কিয় নোৱাৰে ইয়াৰ পৰা খেদিলে তোৰ যায় তোৰ পৰা খেদিলে তোৰ যায় নাই আমিতো জগা একেটাই বদলি কৰিম আপোনালোকে চৰকাৰী মাটিয়ে চাই থাকে নেকি মানে বিচাৰি ঘৰততো এতিয়া বৰ্তমানতো আছে আমাৰ ভাই ককাই আছে মা আছে এতিয়া যে আপুনি ইয়ালৈ আহিছে ইয়ালৈ আপোনাক কোনোবা মাটি আনিছে নেকি না কোনে মাটি আনিব আমি নিজেই আনিছো কিবা নিজেই আনিছো এতিয়া মানে আমাৰ জয় আছে জয় আছে আমাৰ ককাই আছে একটা সিহঁতে অলপ যদি জগা দিয়ে এইটো থম আৰু ঘূৰি যাম আপুনি যে ইমান বছৰ পৰা চৰকাৰী মাটিত থাকিলে চৰকাৰী মাটি না কি মাটি আমি নাগাৰ পৰা কিনি লৈছো নাগাৰ বিক্ৰী কৰিছে আমি কিনি লৈছো কিনি পেলাই যাৰ ঘৰ সাজিলো তাতে থাকিলো এতিয়া যেনেকে উচ্ছেদ কৰিব বোলে আমি জানা নাই নহয় নাগাৰ পৰা আমি কিনি লৈছো নাগাৰ পৰা কিনি লোৱা আমাৰ মাটি কাগজ আছে তাত জাপ জাপ আছে কাগজ নাগাৰ পৰা কিনি লৈ তাতে ঘৰ বাৰী বনাইছো আমি ভাবিছো কেতিয়াও উচ্ছেদ নকৰিব চৰকাৰী নহয় না কি নহয় কি হয় সেইটো আমি নাজানো না আমি গম পোৱা নাই আমি নাগাৰ পৰাই কিনি লৈছো নাগাই দখল কৰি জংঘল নাগা বিক্ৰী কৰিছে আমি জংঘল কাটি লৈছো আৰু ঘৰ বাৰী বনাইছো বনা থাক আৰামত থাক
নাগাৰ পৰাই আমি লৈছো কাৰোবাৰ মাটি দখল কৰি লোৱা নাই এতিয়া আকৌ তালৈ উভতি যাব উভতি যাব লাগিব ইয়াতে মাটি নাই বাটি নাই একো নাই আমি ভাঙি দিলে আৰু তাতে পৰি থাকিম গছ তলতে থাকিম যি হয় নিশ্চয় ৰাখিমেই যিমান গাড়ী আহিছে এতিয়ালৈকে যিমান গাড়ী আহিছে আমি ৰখাই পেলাই চামগুৰি থানাক চমজাই দিছো চমজাই দিলে এতিয়ালৈকে যিমান আহিছে বুলি নহয় যিমান আহি থাকে সবকে ৰখাম কাৰণ নগাঁও মধ্য অসম কোনো বহিৰাগতৰ আশ্ৰয় শিবিৰ নহয় আশ্ৰয়স্থল নহয় আৰু মধ্য অসম নগাঁও জিলাক আমি সেইটো হ'ব নিদিওঁ কোনো কাৰণতে আমি বীৰলাচি থানা অসমৰ তৰফৰ পৰা কোনো কাৰণত নিদিওঁ তেওঁলোকৰ আশ্ৰয়স্থল হ'ব বুলি আমি এতিয়ালৈকে 10খন মান অনুমানিক ধৰা হৈছে গধূলা সময়ৰ পৰা এই গাড়ীসমূহ কলৈ যাবলৈ আহিছিল এই গাড়ীসমূহ আপোনাৰ মাইনৰিটি এলেকাত বাজিয়াগাঁও ফালে সোমাব ওলাইছিলে চামগুৰি তিনিআলি হৈ সোমাব ওলাইছিল নিশ্চয় চামগুৰি আৰক্ষীক চমজাই দিছো আমি নিশ্চয় গোটেই ৰাতিপুৱালৈকে আছো যিমান গাড়ী আহে প্ৰতিখনে ধৰিম দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটৰ পৰা যিসমূহ উচ্ছেদিত লোক আছে উচ্ছেদ নকৰাৰ আগতে বিভিন্ন জেগাত সোমাইছে চামগুৰিটো হৈছে যিসকলতো সোমাই গ'ল ধৰক এতিয়া আমি বিচাৰি আনিব নোৱাৰো কিন্তু আগন্তুক যিসকল আহিব যিমান আহিব চব আমি ধৰি আৰক্ষীৰ আগত চমজাই দিম সেইটো আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছো ইতিমধ্যে জনাই আহিছো আৰু জনামো যে তেওঁলোকক উচ্ছেদ কৰক ইয়াৰ পৰা ইয়াত কোনো বেদখলকাৰী কোনো আশ্ৰয় ল'ব নোৱাৰিব